ব্যৱসায় কৰিবলৈ আৰ্থিকভাৱে অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনিও সহজতে ঋণ ল'ব বিচাৰে নেকি? তেতিয়াহ'লে এই প্ৰতিবেদন চাই লওক। যদিহে আপুনি সহজতে ঋণ ল'ব বিচাৰে তেতিয়াহ'লে চিন্তাৰ কাৰণ নাই। এই ক্ষেত্ৰত আপোনাক সহায়ৰ হাত আগবঢ়াব অসমৰ এটা বিশেষ বেংকে। নাম বন্ধন বেংক। সহজতে লোন লৈ সাজিব পাৰিব সপোনৰ দোকান অথবা সপোনৰ ব্যৱসায়িক প্ৰতিষ্ঠান। তাৰে উদাহৰণ দেৰগাঁৱৰ কোৰালগুৰিৰ এইজন ব্যক্তি। বন্ধন বেংকৰ পৰা প্ৰথমে 50,000 ঋণ লৈছিলোঁ। দৈনিক EMI দিব পৰা হৈছোঁ এতিয়া। বন্ধন বেংকৰ পৰা ঋণ লৈ দেৰগাঁৱৰ কোৰালগুৰিত খুলিলে পিকু নামৰ বুক ষ্টলখন আৰু তাৰ পাছত এতিয়া স্বাৱলম্বী হৈ পৰিছে ব্যক্তিজন। সহজতে ঋণ লৈ এতিয়া এইদৰে সৎ কামত ব্যৱহাৰ কৰি তেওঁ স্বাৱলম্বীৰ সপোন দেখিছে, লগতে EMIও দিব পাৰিছে। মই বন্ধন বেংকৰ পৰা বজাৰ লোনটো লৈ পেলাই দুলভ বোলা ল'ৰাজনে মোক কালেকশ্যন কৰে, ডেইলি কালেকশ্যন কৰে আৰু সেই ডেইলি কালেকশ্যন কৰাৰ কাৰণে লোনটো ল'বলৈ সুবিধা হ'ল আৰু লোনটো মাৰিবলৈ ক্ষেত্ৰতো ডেইলি লোনটোৰ কিস্তিবিলাক মাহতে ডেইলি দি যোৱাৰ কাৰণে আমাৰ সুবিধা হৈছে। প্ৰথমতে 50,000 টকা লৈছিলোঁ, নেক্সট বাৰ 1 লাখ টকা দিছে আৰু সুচাৰুৰূপে চলাই আছোঁ আৰু ময়ো সেইটো পইচা লোৱাৰ পৰা ব্যৱসায়টো কৰিবলৈ মই উপকৃত হৈছোঁ আৰু বেলেগেও এই বন্ধন বেংকৰ পৰা বজাৰ লোনটো লৈ পেলাই এইটো কাৰোবাৰ কৰিবলৈ সহায় কৰিব পাৰে। ধন্যবাদ দিম তেওঁলোকক। বিশেষকৈ দুলভ বুঢ়া ল'ৰাজনে কালেকশ্যনৰ ডেইলি কালেকশ্যন কৰাৰ কাৰণে আমাৰ সুবিধা উপকৃত হৈছে। দেৰগাঁৱৰ কোৰালগুৰিৰ এইজন ব্যক্তিয়ে নহয়, আন এজন ব্যৱসায়ীয়ে বন্ধন বেংকৰ পৰা ঋণ লৈ গঢ়িছে সপোনৰ দোকানখন। প্ৰথমে এখন সৰু দোকান আৰু সেই সৰু দোকানৰ পৰা এতিয়া মজলীয়া আকাৰৰ ষ্টেচনাৰী দোকান গঢ় দিবলৈ সক্ষম হৈছে এইজন ব্যক্তিয়ে। প্ৰথমে বন্ধন বেংকৰ পৰা 50,000, তাৰ পাছত 1 লাখ, তাৰ পাছত 1.5 লাখ আৰু এতিয়া নিজেই স্বাৱলম্বী হোৱাৰ লগতে পৰিয়ালটোকো পোহপাল দিবলৈ সক্ষম হৈছে এইজন ব্যক্তিয়ে। কোৰালগুৰি বন্ধন বেংকৰ পৰা আপোনাৰ প্ৰথমতে 50,000 টকা লৈছিলোঁ, তাৰপিছত 1 লাখ, তাৰপিছত 1.5 লাখ এনেকৈ লোন লৈ দোকান আনিলোঁ। আপোনাৰ ইয়াতে কালেকশ্যন কৰি ল'ৰাটোৱে লৈ যায়হি, আমাৰ ইয়াতে জমা দিয়ে, আমাৰ ইয়াতে হেৰি কৰে। আমাৰ এটা উপকৃত এনেকৈ হৈছে মানে আপুনি ধৰক আমাৰ এতিয়া বেংকত গৈ পইচা জমা দিবলৈ অলপ মানে প্ৰব্লেম হয়, দোকানখন এৰি যাব লাগে। কিন্তু ইয়াত কালেকশ্যন কৰি লৈ গ'লে আপোনাৰ ইয়াতে পইচাটো দিওঁ, 50 টকা, 100 টকা, 200 টকা যিমান দিয়ে সিমান দিব পাৰি। আপোনাৰ এনেকৈ দি মাহেকৰ মূৰত বা বছৰেকৰ মূৰত ভাল কালেকশ্যন এটা জমা হয়। সেই পইচাটোৱে আমি ধৰক বহুতখিনি কিবা কিবি কৰিব পাৰোঁ। আপুনি ডেইলি বেচিছ দিয়ে? ডেইলি বেচিছ দিয়ে, আপোনাৰ 100 টকা, 200 টকা যিমান দিয়ে তেনেকৈ আমি দি যাওঁ। প্ৰথমতে কিমান লৈছিলে? প্ৰথমতে মই 50,000 লৈ দোকানখন ষ্টাৰ্ট কৰিছিলোঁ, তাৰপিছত 1 লাখ ল'লোঁ, এইবাৰ আপোনাৰ 1.5 লাখ টকা লৈছোঁ। লোনটোৰ নাম কি? বন্ধন বজাৰ বেংক বুলি, বজাৰ লোন বুলি কয়। বন্ধন মানে এই বেংকটো আপোনাৰ লোনটো ল'বলৈ সহজ অন্যভাৱে, সেইকাৰণে আপোনাৰ বহুত সুবিধা আছে। আপোনাৰ ইয়াৰ পৰা পইচা লৈ আপুনি আমাৰ সৰু সুৰা ক্ষুদ্ৰ এইবিলাক ব্যৱসায় কৰিবৰ কাৰণে বহুত প্ৰফিটেবল এই বেংকটো। আনত গৈ আপোনাৰ বহুত খাটিব লাগে, কিনি আদি নাই, আপোনাৰ একেদিনাখনে আপোনাৰ লোন পাই যায়। আপুনি তাতে এইটো পইচা ইনভেষ্ট কৰি ভালকৈ কৰিলে আপোনাৰ বহুত সফল হ'ব। মুঠতে মই ধন্যবাদ দিছোঁ ইমানখিনি কষ্টৰ কাৰণে। ৰ'দ বৰষুণ নেওচি আহি আমাৰ কালেকশ্যন কৰি পইচাটো আমাৰ উন্নতিৰ কাৰণে কৰিছে তেখেতসকলে, সেইসকলক মই ধন্যবাদ দিছোঁ। আৰু সপোনৰ দোকানখনৰ নিৰ্মাণ কৰাত বন্ধন বেংকে এতিয়া এইদৰে সহায়ৰ হাত আগবঢ়াইছে বহুজনক। কেৱল এই দুইজন ব্যক্তিয়ে নহয়, এনে উদাহৰণ বহুত আছে। যদিহে আপুনিও বন্ধন বেংকৰ পৰা ঋণ ল'ব বিচাৰে তেতিয়াহ'লে যোগাযোগ কৰিব পাৰে আপোনাৰ ওচৰৰ বন্ধন বেংকৰ কৰ্তৃপক্ষৰ সৈতে। দেৰগাঁৱৰ পৰা জ্যোতিষ হাজৰিকাৰ ৰিপৰ্টাৰ এনে।